পঞ্চায়ত নিৰ্বাচন সমাগত আৰু এই পঞ্চায়ত নিৰ্বাচনৰ আমি প্ৰতিটো খবৰ দি আহিছোঁ প্ৰতিটো প্ৰতিবেদনত আমি বিভিন্ন সমস্যাসমূহৰ কথাও অৱগত কৰি আহিছোঁ এই মুহূৰ্তত তিয়ক সমষ্টিৰ মধ্য চাউখাট হাতীগড় গাঁও পঞ্চায়তত উপস্থিত আছোঁ এই পঞ্চায়তটোত যিগৰাকী আঞ্চলিক সদস্য এই আঞ্চলিক সদস্যগৰাকীয়ে বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে ভোটাৰৰ তেওঁ কোনো সভা সমিতি কৰা নাই তেওঁ সকলোৰে ঘৰে ঘৰে গৈ তেওঁ জ্যেষ্ঠজনক সেৱা ধৰি এই মুহূৰ্তত তেওঁ সকলোৰে পৰা ভোট ভিক্ষা কৰিছে এয়া হৈছে অজয় চন্দ্ৰ বৰা যিগৰাকী আচলতে আঞ্চলিক সদস্যৰ পদৰ প্ৰাৰ্থী মধ্য চাউখাট হাতীগড় গাঁও পঞ্চায়তৰ প্ৰাৰ্থী এই প্ৰাৰ্থীগৰাকী আৰু তেওঁ মই আৰম্ভণিতে কৈছোঁ কোনো ধৰণৰ সভা সমিতি কৰা নাই তেওঁ সকলোৰে ঘৰে ঘৰে গৈছে আৰু প্ৰত্যেকগৰাকী পৰিয়ালৰ প্ৰত্যেকজন অভিভাৱক ভোটাৰ ৰাইজৰ তেওঁ মনৰ বতৰা বুজ ল'বলৈ চেষ্টা কৰিছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰচাৰ কেনেকুৱা চলিছে দেখিছোঁ ঘৰে ঘৰে আপুনি আচলতে প্ৰচাৰ চলাইছে প্ৰচাৰ বৰ ধুনীয়া লাগিছে প্ৰচাৰ কৰি ভাল লাগিছে ৰাইজৰ সঁহাৰি পাই সঁচাকৈ মনটো প্ৰফুল্লিত হৈছে ৰাইজৰ যি সঁহাৰি পাইছোঁ এই সঁহাৰিত ভাবিছোঁ ৰাইজে মোক জয়যুক্ত কৰা মই অকণমান ইংগিত দেখিছোঁ আৰু ৰাইজৰ যি মই দেখিছোঁ ৰাইজে মোক যেতিয়া আগবঢ়াই নিব বুলি ভাবিছোঁ আগবঢ়াই নিলে ৰাইজৰ লগতে থাকি ৰাইজৰ কাম কৰি যাম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ আৰু মই গাঁৱে হওক এই অঞ্চলৰে হওক বামুণগাঁও বৰখেলীয়া দলৈগাঁও কাঠগাঁও মইনাপুৰীয়া এই 10খন গাঁৱতে মই সমূহ ৰাইজৰ লগতে মই যোগাযোগ কৰি ৰাখোঁ ইয়াতে মই সকলো ৰাইজৰ লগতে মই মিলা প্ৰীতি থাকিবলৈ চেষ্টা কৰোঁ আৰু মই আশা কৰিছোঁ এই আমাৰ এই এৰিয়া মানুহখিনিয়ে আমাৰ ভাৱনা ধাৰাত চিন্তা কৰি পেলাই আমাক যেনে তেনে হ'লেও বা আশীৰ্বাদ কৰি পেলাই ভোট দি পেলাই জয়যুক্ত কৰি বুলি ভাবিছোঁ আৰু মই এই ৰাইজৰ লগতে থাকি ৰাইজৰ কাম কৰিম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ ৰাইজে যি মোক এখন অলংকৃত কৰে সেই আসনৰ মই মান মৰ্যাদা ৰাখি পেলাই ৰাইজৰ মাজতে থাকি দৰিদ্ৰ মানুহৰ লগতে থাকি বা হওক আমাৰ মাজৰ লগতে থাকি পেলাই সমূহ ৰাইজৰ লগতে থাকি পেলাই সমূহ ৰাইজৰ উন্নতিৰ কাম কৰি যাম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ প্ৰচাৰ ঘৰে ঘৰে চলিছে প্ৰচাৰ ঘৰে ঘৰে চলাইছোঁ আৰু এনেকৈ সভা সমিতিৰ কথা নাই আৰু ঘৰে ঘৰে সভা সমিতি নাই কৰা এনেকৈ ল'ৰাখিনি লৈ পেলাই হওক আইসকলকে লৈ পেলাই হওক এনেকৈ কৰিছোঁ আৰু আশা কৰিছোঁ আৰু যিখিনি সহায় দেখিছোঁ কিমান আশাবাদী আপুনি আশাবাদী মই ৰাইজৰ যি সহায় পাইছোঁ মানুহৰ যি সহায় পাইছোঁ মই প্ৰকৃততে 100% সহায় বুলি ক'বলৈ মই এতিয়া মনটো মোৰ উৎফুল্লিত হৈছে নিশ্চয় নিশ্চয় যিহেতু মই অকণমান আৰু আছে সমৰ্থকসকল আছে আহি থকা ময়ো আপোনালোকতে গৈ থাকিম যিহেতু এখন পঞ্চায়ত যোৱাবাৰ কাৰ দখলত আছিলে যোৱাবাৰ আপোনাৰ সাহসীয় পক্ষৰ বিজেপি মিত্ৰজোঁটে বিজেপি AGPৰ আছিলে এই পঞ্চায়তটোৰ দখলত ইয়াত কাম কাজ হ'লনে ইয়াত কাম কাজ আপোনালোকে প্ৰায় আমাৰ এই 27 নং মধ্য চাউখাট হাতীগড় গাঁও পঞ্চায়তত 10টা ৱাৰ্ডত আপোনালোকে যদি ইয়াত ফিল্ডমতে আপোনালোকে ছাৰ্ভে কৰে তেতিয়া গম পোৱা যাব ইয়াৰ উন্নয়নৰ নমুনা কিমান হৈছিলে বিশেষতে এই বাকী আৰু ফাঁকি চৰকাৰক এই আপোনালোকে গাঁৱে গাঁৱে গৈ আমাৰ এই 10টা ৱাৰ্ডৰ প্ৰত্যেকটো ৱাৰ্ডত গ'লে আপোনালোকে ইয়াৰ উন্নয়ন কিমান হ'ল ইমান উন্নয়নৰ জখলা বাকী ফাঁকি ঢাক ঢোল বজোৱা চৰকাৰৰ আপোনালোকে গম পাব উন্নয়নমুখী যাত্ৰাৰ পথ যিটো বুলি কৈছিলে তেতিয়া আপোনালোকে গম পাব ছাৰ্ভে কৰিলে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ এইখন চৰকাৰে কিন্তু বহুত আঁচনি অৰুণোদয়ৰ পৰা আৰম্ভ কৰি বহুত আঁচনি ৰূপায়ণ কৰিছে সেই আঁচনিসমূহৰ ক্ষেত্ৰত আপুনি সফল হ'ব পাৰিবনে এতিয়া আঁচনিখিনিৰ কাৰণে মানুহটো আশাবাদী হয় যেতিয়া কোনোবা এটা বস্তু দিম বুলি কয় সেই বস্তুৰ প্ৰতি সদায় মানুহ আশাবাদী হয় আৰু তেনেকৈ মানুহখিনিক কৈছে যে আঁচনি কিবা কিবি কৈছে পৰাপক্ষত যিখিনি মানুহক তেখেতসকলে প্ৰতিশ্ৰুতি দিছে আৰু তেনেকৈ দিয়াটো তেখেতসকলে কৰিলে প্ৰকৃততে উপকৃত হ'ব বুলি ভাবিছোঁ আৰু দিম বুলি কোৱা কথাটো দিলে মানুহৰ মনত শান্তি পায় সেয়েহে দিয়া কথাখিনি যিখিনি দিম বুলি কৈছে যিখিনি নিদিম বুলি কৈছে সেইখিনি তেখেতসকলে দিলে মানুহখিনি যে উপকৃত হয় সেইখিনি কৰিবৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনাইছোঁ মানে আশ্বাস নহয় কাৰ্যত কৰি দেখুৱাব লাগে আশ্বাসটোৱে মেইন কথা নহয় কাৰ্য কৰিলে ভাল লাগে এনেই মানুহবিলাকে কয় যে দিয়ে নিদিয়ে এনেকুৱা কিছুমান কথা কয় কিন্তু সেইখিনি নকৰিলে যদি দিম বুলি কোৱাখিনি যদি ৰাইজে দিব পাৰে তেতিয়া ভাবিছোঁ চববিলাক কাম ভালেই হয় আৰু সুচাৰুৰূপে হ'ব বুলি মই ভাবিছোঁ নিশ্চয় নিশ্চয় এয়া আছিলে কংগ্ৰেছৰ প্ৰাৰ্থী অজয় চন্দ্ৰ বৰা ওৰফে ৰাতুল বৰা বুলি সকলোৱে চিনি পায় মই আচলতে এই ধৰণেই তেওঁ গাঁৱে গাঁৱে প্ৰচাৰ অভিযান চলাইছে যে যি আচলতে মধ্য চাউখাট হাতীগড় গাঁও পঞ্চায়ত এই গাঁও পঞ্চায়তত কিন্তু এইগৰাকী প্ৰাৰ্থী চৰ্চাত আছে আৰু তেওঁ সকলোৱে কিন্তু এগৰাকী সমাজৰ বিভিন্ন কাম কাজ কৰি ভাল পোৱা লোক বুলি সকলোৱে জানে আৰু সেইলৈ বিভিন্নজনে দেখিছোঁ এনেধৰণে তেওঁ কিন্তু তেওঁৰ যি এই প্ৰচাৰ অভিযান এই প্ৰচাৰ অভিযানত সকলোৱে কিন্তু সহযোগিতা কৰা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ